है तो दिल धड़कता है, तू है तो सांसें आती है, ना तो घर घर नहीं लगता, तू है तो डर नहीं लगता, तू है तो गम ना आते हैं, तू है तो मुस्कुराते हैं, कि तेरे बिन सो नहीं सकता, किसी के हो नहीं सकता। সঁচাকৈ ন, জীৱনত যিমান টকা পইচা নাথাকক লাগিলে মৰমৰ জীৱন সংগীজন যেতিয়া কাষত নাথাকেই, সেই দুখ কি হ'ব পাৰে ভুক্তভোগী নাৰীগৰাকীহে গম পায় ন। সঁচা ভালপোৱা কেনেকুৱা হয় বাৰু? ৰাতিপুৱাই ওলাই যোৱা মানুহজন যেতিয়া দুপৰীয়ালৈকে একো নোখোৱাকৈ কামত থাকে, অহৰহ গেটখনলৈ চাই থকা হয়, তেওঁ আহিলেনে? তেওঁ নোখোৱালৈকে এনেকুৱা লাগি বুকুখন যেন বিষাই থাকে, নহয়নে? মোৰ মৰমৰ বান্ধৱীৰ সিদিনাৰ এটা ভিডিঅ'। বিয়া হোৱাৰে পৰা হয়তো লগতে আছিল নিজৰ মানুহজন, হঠাৎ কামৰ অজুহাততে বহু দূৰলৈ গুচি যাব লগা হ'ল। প্লেনত যোৱালৈকে সেই দৃশ্যটো মোৰ চকুলো বৈ আহিল, উদাস এক চাৱনি, যেন সকলো নাইকিয়া হৈ গ'ল। হাজাৰ সন্তান থাকক, হাজাৰ ঘৰত মানুহ থাকক ন, কিন্তু নিজৰ জীৱন সংগীজন যদি কাষত নহয়, সঁচাকেই জীয়াই থাকিবলৈ নহয় বহুত কষ্ট হয়। যিসকলৰ স্বামীসকল বাহিৰত থাকে, সকলোকে মই এটাই মেছেজ দিব বিচাৰোঁ যে আপোনালোক সকলোৱে এষাৰ কথা ভাবকচোন, যিয়ে কম বয়সত বিধৱা হৈ গৈছে, মৰমৰ স্বামীজনক হেৰুৱাই পেলাইছে, তেওঁলোকে বাৰু কি লৈ জীয়াই থাকিব?